দিনটোত আমি আচলতে যিখিনি আসন বিচাৰিম কংগ্ৰেছৰ হাতত আজিৰ দিনটোত, এইটো আপোনালোকৰ কাৰণে নতুন খবৰ, আজিৰ দিনটোত আমি তালিকাখন দি দিলোঁ। আমি যিমান সমষ্টি বিচাৰিব লাগে তাৰ তালিকাখন আমি আজি কংগ্ৰেছৰ হাতত ইতিমধ্যে আমি আজি জমা দি দিলোঁ। আজি আবেলি জমা দি দিয়া হৈ গ'ল। কিন্তু কেইটা সমষ্টিৰ কাৰণে আমি বিচাৰিছোঁ আৰু কোন কোন সমষ্টিৰ কাৰণে বিচাৰিছোঁ সেইটো মই কেতিয়াও কেমেৰাৰ সন্মুখত কথা নাপাতোঁ। মই ভাবোঁ যে কেতিয়াও এলায়েন্সত ছিট বিতৰণৰ কথাটো কেতিয়াও আমি কেমেৰাৰ একফালে কথা পতাটো উচিতেই নহয়। কংগ্ৰেছৰ ওচৰত কংগ্ৰেছে আমাক তালিকা বিচাৰিছিলে আৰু তালিকা দি দিয়া হ'ল। কিন্তু মই এইটোও আপোনালোকক স্পষ্টকৈ কৈ দিছোঁ যে কেইটা ছিট আমি বিচাৰিছোঁ আৰু কোনকেইটা ছিট বিচাৰিছোঁ আৰু কোনকেইটা ছিট নহ'লেই আমি কেতিয়াও নেমানো, সেই কথাও আপোনালোকক মই ক'ব নোৱাৰোঁ। সেই কথাটো কোৱাটো কোনেও উচিত নহয়। আজিৰ দিনটোত আমি আচলতে যিখিনি আসন বিচাৰিম কংগ্ৰেছৰ হাতত আজিৰ দিনটোত, এইটো আপোনালোকৰ কাৰণে নতুন খবৰ, আজিৰ দিনটোত আমি তালিকাখন দি দিলোঁ। আমি যিমান সমষ্টি বিচাৰিব লাগে তাৰ তালিকাখন আমি আজি কংগ্ৰেছৰ হাতত ইতিমধ্যে আমি আজি জমা দি দিলোঁ। আজি আবেলি জমা দি দিয়া হৈ গ'ল। কিন্তু কেইটা সমষ্টিৰ কাৰণে আমি বিচাৰিছোঁ আৰু কোন কোন সমষ্টিৰ কাৰণে বিচাৰিছোঁ সেইটো মই কেতিয়াও কেমেৰাৰ সন্মুখত কথা নাপাতোঁ। মই ভাবোঁ যে কেতিয়াও এলায়েন্সত ছিট বিতৰণৰ কথাটো কেতিয়াও আমি কেমেৰাৰ একফালে কথা পতাটো উচিতেই নহয়। কংগ্ৰেছৰ ওচৰত কংগ্ৰেছে আমাক তালিকা বিচাৰিছিলে আৰু তালিকা দি দিয়া হ'ল। কিন্তু মই এইটোও আপোনালোকক স্পষ্টকৈ কৈ দিছোঁ যে কেইটা ছিট আমি বিচাৰিছোঁ আৰু কোনকেইটা ছিট বিচাৰিছোঁ আৰু কোনকেইটা ছিট নহ'লেই আমি কেতিয়াও নেমানো, সেই কথাও আপোনালোকক মই ক'ব নোৱাৰোঁ। সেই কথাটো কোৱাটো কোনেও উচিত নহয়।